নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম গ্ৰেড 4 কাৰণে বহুকেইটা পদ মুকলি হৈছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব, ইয়াৰ লাষ্ট ডেট কেতিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লগতে আবেদন কৰিবলৈ হ'লে আপোনালোকে অফলাইন বা অনলাইন জৰিয়তে আবেদন কৰিব পাৰিব নাই, সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। সো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধুসকল, ইয়াৰে আপোনালোকৰ পোষ্ট হৈছে গ্ৰেড 4। ইয়াৰে বহুখিনি ডিপাৰ্টমেণ্টত পদ মুকলি হৈছে। ইয়াত যদি আপোনালোকৰ 1 নম্বৰ চাব বিচাৰে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত, 2 নম্বৰ ছইল কনজাৰ্ভেশ্যন, 3 নম্বৰ হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্ট, লিগেল মেট্ৰলজি, লগতে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, লেণ্ড ৰেভিনিউ এণ্ড ডিএম ডিপাৰ্টমেণ্ট, কোঅপাৰেটিভ ডিপাৰ্টমেণ্ট, ট্ৰাইব এফেয়াৰ্ছ, লগতে আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টত সেই পদখিনি মুকলি হৈছে। ইয়াৰ যদি পদখিনি যদি চাবলৈ যায়, ইয়াৰে আপোনালোকৰ পিয়ন, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, ফিমেল এটেণ্ডেণ্ট, প্ৰচেছ চাৰ্ভাৰ গ্ৰেড 4, প্ৰচেছ চাৰ্ভাৰ, পিয়ন, ড্ৰাগ ৰুম এটেণ্ডেণ্ট। ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব। যদি আপোনালোকৰ চিম্পল মেট্ৰিক পাছ কৰা আছে, সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। দ্বিতীয়তে যদি আপোনালোকে চকীদাৰ, নাইট চকীদাৰ, যোগালী, চুইপাৰ, মাউথ প্লেণ্টেশ্যন মালি, সেইখিনিত যদি আবেদন কৰিব বিচাৰে আপোনালোকে ক্লাছ 8 পাছ কৰিব লাগিব। যদি আপোনালোকে 8 পাছ কৰা আছে, সেই পোষ্টখিনি আবেদন জনাব পাৰিব। ইয়াৰে বন্ধুসকল টোটেল পোষ্ট আছে 191টা ভেকেঞ্চি আছে। দ্বিতীয়তে যদি আপোনালোকে স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰিনিয়ৰ ডিপাৰ্টমেণ্টত যদি আবেদন কৰিব বিচাৰে, ইয়াৰে পোষ্ট হৈছে ৱৰ্কশ্বপ এটেণ্ডেণ্ট গ্ৰেড 4। ইয়াত আপোনালোকৰ মেট্ৰিক পাছ কৰিব লাগিব, লগতে আপোনালোকৰ ইঞ্জিনিয়াৰিং ট্ৰেডত ডিপ্ল'মা থাকিব লাগিব, তেতিয়াহে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। ইয়াৰে আপোনালোকৰ টোটেল 2টা ভেকেঞ্চি আছে। লগতে ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰ যদি বয়সৰ সীমা যদি চাবলৈ যায়, আমি ইয়াত দেখা পাম আপোনালোকৰ 18 বছৰ বয়সৰ পৰা 38 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয়, আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব? ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট টাইম প্ৰেছক্ৰাইব ফৰ্মেট এপ্লিকেশ্যন ল'ব লাগিব। এপ্লিকেশ্যন ফৰ্মখন যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে। তাত গৈ আপোনালোকে ডাইৰেক্ট এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব বা আপোনালোকে প্ৰিণ্ট আউট কৰিব পাৰিব। এপ্লিকেশ্যন ফৰ্মখনত সম্পূৰ্ণকৈ বায়'ডাটা ফিল কৰাৰ পাছত আপোনালোকে গাঁঠি দিব লাগিব। 2 কপি পাছপোৰ্ট চাইজৰ ফটোগ্ৰাফ আপোনালোকে গাঁঠি দিব লাগিব। লগতে আপোনালোকে ফটোকপি কৰিব লাগিব সকলোখিনি এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট এণ্ড আপোনালোকৰ এজ প্ৰুফ বা আপোনালোকৰ এডমিট কাৰ্ডখন দিব লাগিব। লগতে আপোনালোকৰ পাৰ্মানেণ্ট BTAD ৰেচিডেঞ্চি চাৰ্টিফিকেট বা PRCখন থাকিব লাগিব। আপোনালোকৰ BTAD PRCখন থাকিব লাগিব, তেতিয়াহে ইয়াত আবেদন জনাব পাৰিব। সকলোখিনি বায়'ডাটা আপোনালোকে কমপ্লিটলি ফিল কৰাৰ পাছত আপোনালোকে ছাবমিট কৰিব লাগিব দি মেম্বাৰ ছেক্ৰেটাৰী চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড, BTC কোকৰাঝাৰ, ষ্টেচন ৰোড, পিন 783370। সো বন্ধুসকল, সেই এড্ৰেছত আপোনালোকে চেণ্ড কৰি আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ইয়াত লাষ্ট ডেট দিয়া আছে 21 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰ্যন্তলৈকে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ইয়াৰে আপোনালোকৰ এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। যদি আপোনালোকৰ OBC, MOBC বা জেনেৰেল কেণ্ডিডেট যদি হয়, 150 টকা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। লগতে যদি আপোনালোকৰ SC, ST কেণ্ডিডেট যদি হয়, আপোনালোকে ইয়াত 100 টকা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। বন্ধুসকল, সেই এপ্লিকেশ্যনৰ মাচুল আপোনালোকৰ ট্ৰেজাৰী চালান জৰিয়তে আপোনালোকৰ মাচুল পৰিশোধ কৰিব লাগিব। তাৰে আপোনালোকৰ ফেভাৰ অফ দ্য প্ৰিন্সিপাল ছেক্ৰেটাৰী BTC সেই এড্ৰেছত আপোনালোকে চেণ্ড কৰি এপ্লিকেশ্যনৰ মাচুলখন পৰিশোধ কৰিব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, অসমৰ চৰকাৰী চাকৰি যদি অনলাইন আবেদন জনাব বিচাৰে, তেতিয়াহ'লে আমাৰ দ্বাৰা আপোনালোকে অনলাইন কৰাব পাৰিব। তাৰ কাৰণে আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে হোৱাটছআপত কণ্টেক্ট কৰিব পাৰিব। সো বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে। মই আপোনালোকক ইনফৰ্মেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল কমেণ্ট কৰি জনাব ইনফৰ্মেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।